নলবাৰীৰ টিহুৰ 4জন উদ্যমী যুৱকৰ এক প্ৰশংসনীয় আৰু অনুপ্ৰেৰণামূলক পদক্ষেপ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি অগাধ মৰম 4 যুৱকৰ। টিহুৰ গণেশ দাস, কৌশিক হালৈ, দীপাংকৰ দাস আৰু প্ৰাঞ্জল হালৈয়ে টিহুৰ পৰা কেদাৰনাথলৈ আৰম্ভ কৰিছে চাইকেল যাত্ৰা। 4 যুৱকে দৃঢ় সংকল্প আৰু সাহসিকতাৰে টিহুৰ পৰা এই দুঃসাহসিক চাইকেল যাত্ৰা আৰম্ভ কৰিছে। ভক্তৰ বাবে পবিত্ৰ কেদাৰনাথ ধাম মুকলিৰ পিছতেই সোমবাৰে টিহুৰ নাথকুচি শিৱ মন্দিৰত আশীষ গ্ৰহণ কৰি তেওঁলোকে পবিত্ৰ তীৰ্থস্থান কেদাৰনাথ অভিমুখে যাত্ৰা আৰম্ভ কৰিছে। জীৱনত প্ৰথমবাৰৰ বাবে ইমান দীঘলীয়া চাইকেল যাত্ৰা কৰিবলৈ ওলাই অহা যুৱককেইজনৰ লক্ষ্য হৈছে প্ৰায় 35 দিনৰ ভিতৰত যাত্ৰা সম্পূৰ্ণ কৰি পুনৰ নিজ গৃহলৈ উভতি অহা। এই যাত্ৰা কেৱল এক সাধাৰণ ভ্ৰমণ নহয়, বৰঞ্চ ই তেওঁলোকৰ ধৰ্মীয় আস্থা, মানসিক শক্তি আৰু অধ্যাৱসায়ৰ এক উজ্জ্বল প্ৰতিফলন। উল্লেখযোগ্য যে যাত্ৰাৰ আৰম্ভণিৰ সময়ত তেওঁলোকে জয় জুবিন দা লিখা গামোচা লগত লৈ বিশেষ উৎসাহেৰে এই যাত্ৰা আৰম্ভ কৰে। অসমীয়াৰ হাৰ্টথ্ৰব শিল্পী জুবিন গাৰ্গৰ নামত এই ধৰণৰ মৰম আৰু আত্মীয়তাই এই চাইকেল যাত্ৰাক আৰু অধিক ৰোমাঞ্চকৰ কৰি তুলিছে। মোৰ ঘৰ টিহু টাউনত। এই যাত্ৰাটো যাতে সফল হয় সকলোৱে আশীৰ্বাদ কৰিব। জয় জুবিন দা, হৰ হৰ মহাদেৱ। জয় জুবিন দা। জয় জুবিন দা। চাইকেলেৰে যাত্ৰা আচলতে ইমান দীঘলীয়া যাত্ৰা এটা কেদাৰনাথলৈ যাত্ৰা কৰিবা, কিমান দিন সময় লাগিব, কেনেকুৱা প্লেনিং? আমাৰ সময় 35 দিন মান লাগিব আৰু আমাৰ সেই লোৱা গৈছে তেল ডিপু, নামঘৰ, ইয়াত ৰাতি থাকিম। জয় জুবিন দা। জয় জুবিন দা লৈছো। জুবিন দা আমাৰ পৰিচয়। জুবিন দা আমাৰ পৰিচয়। জয় জুবিন দা, হৰ হৰ মহাদেৱ। মনত কেনেকুৱা অনুভৱ? প্ৰথমবাৰৰ বাবে ভাল লাগিছে। প্ৰথমবাৰৰ বাবে টিহুৰ পৰা কোনো যোৱা নাই আগতে। আমি 4জন বন্ধু লগ হৈ যাম এইবাৰ। দীঘলীয়া যাত্ৰা মানে ক'বলৈ গ'লে এতিয়া টিহুৰ পৰাতো কোনো বিশেষ যোৱা নাই। নলবাৰী, নগাঁও, মৰিগাঁও এতিয়া বহুতেই যাই আছে। এতিয়া সেইটো হিচাপত আমি নিজকে মানে প্ৰাউড ফিল কৰিছোঁ যে আমি এইটো কাম মানে কৰিবলৈ প্ৰথম আমি মানে সাহস আমি আগবাঢ়ি আহিছোঁ যে ভৱিষ্যতে আৰু যিমান মানে ল'ৰা ছোৱালী আছে চবে যাতে এই কামটো যাতে কৰে। কাৰণ চাইকেল চলাব লাগে। বহুতেতো তোমাৰ ট্ৰেইন, বাইক এইবিলাকত যাই ভাল পায়, কিন্তু চাইকেলটো লৈ মানে এটা চলাব লাগে, তোমাৰ দেহৰ স্বাস্থ্যৰ কাৰণে মানে ভাল। কৰিব লাগে যুৱ সমাজক মানে এইটো কওঁ যে ধৰি লও আমি বৰ্তমান কৰি আছো, এইটো পাৰি যিহেতু বাইক লৈ যায় বা তেনেতে যায়, কিন্তু চাইকেলটো যাব পাৰি। এইটো মানে নিজৰ মনত মানে বিশ্বাস ৰাখিলে হ'ল, নিজৰ মনটোক মানে কৰিলে হ'ল, তো চব মানে সফল হৈ যায়। মোৰ সপোনটো মই যোৱাবাৰে আছিল, কিন্তু অলপমান মানে আৰ্থিক অৱস্থাৰ বাবে মানে যোৱাবাৰ যোৱা নহ'ল। কিন্তু ভগৱানে এইবাৰ মোক মাতিলে, হয়তো মই এইখিনি মোক শক্তি দিলে, সেইকাৰণে মই মানে যাবলৈ মানে আমাৰ আগবাঢ়ি আহিছোঁ। কিমান দিন সময় লাগিব? আমাৰ টোটেল 30-35 দিন, হয়তো মেক্সিমাম 40 দিনটো লাগি যাব আমাৰ মন্দিৰ পোৱালৈকে। প্ৰশাসনৰ পৰা সেনেকৈ সহায়তো এনেকৈ পোৱা নাই, কিন্তু ৰেছপন্সটো ভাল পাইছোঁ। কিন্তু মানে আমি গেলোঁ তোমাৰ পুলিচ ভেৰি কিবা এটা পাৰ্মিশ্যন ল'বৰ কাৰণে, কিন্তু কৈছে যে DC অফিচত, কিন্তু আমি এইটো পাৰ্মিশ্যন বৰ্তমান লোৱা নাই। কিন্তু ৰেছপন্সটো মানে ঠিকে দিছে মানে পুলিচ।